থলুৱা খাদ্য সম্ভাৰলৈ সোণাপুৰত মুকলি ৰাণীৰ আখল ধাবা। গীতে মাতে এটি জিপাল সন্ধিয়া। সোণাপুৰত সংযোজন এখন নতুন ধাবা। সোণাপুৰ যোগদলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মুকলি কৰা হয় ৰাণীৰ আখল ধাবা। দেওবাৰে সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে উদ্বোধন কৰা হয় ধাবাখন। উল্লেখযোগ্য যে অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ লগতে আন বহু সুস্বাদু খাদ্যৰ সোৱাদ অতি সুলভ মূল্যত দিবলৈ চেষ্টা কৰা হৈছে বুলি ধাবাখনৰ স্বত্বাধিকাৰী ৰাণী নেৱাৰে জানিবলৈ দিয়ে। আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলা ধাবাখনত আছে শিশুসকলৰ বাবেও খেল ধেমালিৰ সামগ্ৰী। ধাবাখন আনুষ্ঠানিকভাৱে উদ্বোধনৰ পিছতে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ৰাণীৰ আখল ধাবাৰ গৰাকীয়ে। মই ৰাণী আৰু ৰাণীৰ আখললৈকে সকলোকে স্বাগতম জনাইছোঁ। আচলতে এইটো আমাৰ বহু দিনৰে এটা পৰিকল্পনা আছিলে যে এনেকুৱাকৈ এখন খুলিম আৰু আজি সকলোৰে আশীৰ্বাদত আমি সেই সপোনটি পূৰণ কৰিব পাৰিছোঁ। আৰু আমি যিমান পাৰোঁ কম দামত ভাল খাদ্য দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। সেয়েহে সকলোকে এটাই অনুৰোধ জনাম, সকলোৱে আহক আৰু ৰাণীৰ আখলৰ সুস্বাদ্য খাদ্য আপোনালোকে আহি উপভোগ কৰক, তাকে জনাব বিচাৰিছোঁ। সকলোৱে আহিব বুলি আশা ৰাখিছোঁ। ইয়াত আপোনাৰ সকলোখিনিয়ে আছে, কিন্তু স্পেচিয়েলি আমাৰ থালি আমি ৰাখিছোঁ। আমাৰ ভেজ থালি আছে, চিকেন থালি আছে আৰু ফিছ থালি এনেকুৱা কৰি আছে। আমি থালিটো যিমান পাৰোঁ আমি থলুৱা হিচাপে আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বহুত কম ৰেঞ্জত, য'ত নেকি আমাৰ ইয়াতে যিবোৰ ধাবা আছে বা সেইবোৰত বহুতখিনি প্ৰাইচ লয়, গতিকে চবেইতো গৈ পেলাই খাব নোৱাৰে আৰু আমি বহুত কম প্ৰাইচত ভাল খাদ্য দিবৰ কাৰণে ট্ৰাই কৰিছোঁ। তাৰ বাহিৰে ইয়াতে চাইনিজ খাদ্যও পাব আৰু পিজ্জা বাৰ্গাৰ যিবিলাক আছে সেইবোৰো পাব। ফাষ্ট ফুড যিখিনি আছে সেইখিনিও পাব আৰু ব্ৰেকফাষ্টৰ ব্যৱস্থাটো আমি ৰাখিছোঁ মৰ্ণিং টাইমত। আমাৰ এড্ৰেছটো হৈছে যোগদল সোণাপুৰ, অপজিট SSB হাই কোৱাৰ্টাৰ কেম্প, কামৰূপ মেট্ৰ' আছাম। আৰু আমাৰ কণ্টেক্ট নম্বৰ হৈছে 6001303297 7399278464। মই অসমবাসী ৰাইজলৈ এইটোৱেই আহ্বান জনাম, আপোনালোকে একদম নিচেই হাইৱেটোৰ লগতে আমাৰ ৰাণীৰ আখল ধাবাখন আপোনালোকে পাব। গতিকে আপোনালোকে আহোঁতে যাওঁতে সোমাব বুলি আশা ৰাখিছোঁ আৰু ৰাণীৰ আখলৰ সুস্বাদ্য খাদ্য আপোনালোকে উপভোগ কৰিব বুলি আশা ৰাখিছোঁ। এইটো আজি এটা ভাল সুখৰ বতৰা আজি যে ৰাণীৰ আখল ধাবা, যিহেতু বহুদিনৰ পৰিকল্পনা আছিল তেওঁলোকৰ, আজি সেই পৰিকল্পনাটো সপোন আজি সাৰ্থক হৈছে। গতিকে সোণাপুৰৰ ডিমৰীয়াৰ কাৰণে আমাৰ সৌভাগ্যৰ কথা। আৰু এই ধাবাখনৰ স্পেচিয়েল হৈছে কি, কাৰণ সকলোৰে মন যায় বাহিৰত গৈ এসাঁজ খাবৰ কাৰণে, সকলোৰে সিমানখিনি সমৰ্থন নাথাকিব আৰ্থিকভাৱে। গতিকে এই ধাবাখনে, ৰাণীৰ আখল ধাবাই, মই ভাবোঁ প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে এখন খোলা থাকিব। কাৰণ কি প্ৰত্যেকে আহি বহু কম দামত থালি চিষ্টেমো আছে, ইয়াতে বিভিন্ন ধৰণৰ পাব। আৰু মই অসমবাসী ৰাইজক লগত ডিমৰীয়া ৰাইজক জনাওঁ যে আহক, সকলোৱে আহি এসাঁজ খাওক, গম পাব। কাৰণ তেতিয়া ৰাণীৰ আখল ধাবা কেনেকুৱা ধৰণৰ। গতিকে খুব সুন্দৰ পৰিকল্পনা আছিল, আজি সেই পৰিকল্পনা গৈ সাৰ্থক হৈ আজি সপোনটো বাস্তৱত পৰিণত হৈছে। গতিকে প্ৰতিগৰাকী অসমবাসীলৈ পুনৰবাৰ মই অনুৰোধ জনাওঁ, প্ৰত্যেকে আহক, এসাঁজ খাওক ৰাণীৰ আখল ধাবাত আহি। কেনেকুৱা ধৰণৰ কি পায়, ইয়াতে বিভিন্ন ধৰণৰ গোটেইখিনি তেওঁলোকে কয়, ইণ্ডিয়ান, চাইনিজ, গোটেইখিনি যিহেতু থলুৱা খাদ্য ইয়াত পোৱা যাব। সোণাপুৰৰ পৰা সঞ্জীৱ ডেকাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।